এই মাত্ৰ মূৰটো ধুই আহিছোঁ, চুলিখিনি তলফালে সম্পূৰ্ণ শুকোৱা নাই আৰু চুলিখিনি বহুত চিল্কি হৈ আহিছে। ভাবিছোঁ চুলিখিনি কাটিম যেতিয়া এটা কিয়নো ভিডিঅ'কে বনাই দিওঁ, সেইকাৰণে মই চুলিখিনি সমানে দুভাগ কৰি আগলৈ আনি ল'লোঁ কাণৰ চেপেৰে আৰু চুলিখিনি ধুনীয়াকৈ জোঁট ভাঙি লৈছোঁ দেই মই। তাৰপাছত আনি এনেকৈ চুলিখিনিত এডাল ৰিবন বান্ধি ল'লোঁ, অলপ টাইটকৈ বান্ধিব। চুলিখিনি কিন্তু ধুনীয়াকৈ জোঁট বান্ধি ল'ব নাপাহৰিব দেই। আৰু য'ত কাটিম বুলি ভাবিছোঁ তাৰ ঠিক ওপৰতে আনডাল ৰিবন দি এনেকৈ মই বান্ধি ল'লোঁ। ইয়াতকৈ দীঘল চুলি হ'লে আপোনালোকে 3ডাল ৰিবনো বান্ধিব পাৰে। এতিয়া কি কৰিলোঁ, সেই ব্লেক কালাৰ যে ৰিবনডাল লৈছোঁ বান্ধিছোঁ, তাৰ তলতে মই সেইখিনি যিখিনি চুলি কাটিম বুলি ভাবিছোঁ আৰু সেইখিনি কাটি দিলোঁ। চুলিখিনি যে কাটাৰ সময়ত মনটো ইমান বেয়া লাগে, আপোনালোকৰ হয়নে বাৰু? মোৰ কিন্তু বৰ দুখ লাগে দেই। কি হয়, নাকাটিলেও চুলিবিলাক আকৌ নাবাঢ়ে, আকৌ কি হয় ফাটি যায় ন। এতিয়া ইমান বতাহৰ দিন, ফাগুন চ'তমহীয়া বতাহ। মোৰ যে কপালখন ডাঙৰ, কপালখন ঢাক খাই থাকিবৰ কাৰণে মই আগফালৰ চুলিখিনি অকণমান চুটি কৰি ল'লোঁ আৰু সেইখিনিৰ কাৰণে মই এটা এক্সট্ৰা শ্বৰ্ট ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু এয়া লাহে লাহে খুলি দিছোঁ, চাওকচোন ইমান ধুনীয়া হৈছে ন। মোৰ কিন্তু নিজৰ খুব পচন্দ হৈছে দেই, আপোনালোকে জনাবচোন আপোনালোকৰনো কেনেকুৱা লাগিলে। আৰু যদি চেলুন বা পাৰ্লাৰ নোযোৱাকৈ নিজে কাটো বুলি ভাবিছে ঘৰতে, আপোনালোকে এখন ধুনীয়া ধাৰ থকা কেঁচি কিনি ল'ব আৰু এনেকৈ নিজে ঘৰতে কাটিব পাৰিব। এয়া চাওকচোন বেক চাইডে ভাল লাগিছে ন, মোৰ কিন্তু বিৰাট ভাল লাগিছে দেই। আৰু এতিয়া হৈ গ'ল বহুত দিনলৈকে চুলি কাটা কাম মোৰ শেষ। এইটোৱে আছিল আজিৰ মোৰ এটা সৰু ভিডিঅ'। কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু ভাল লাগিছে যদি লাইক কৰিব। লগ পাম মোৰ নেক্সট ভিডিঅ'ত। বাই বাই।